এইটো চাওক ৰেষ্ট্ৰিকেট কৰিব লাগে, ৰেষ্ট্ৰিকেট আৰু ব্লক এই বস্তুটোৰ পাৰ্থক্য আপোনালোকে বহুতে নাজানে। মানে আপোনাক যদি কোনোবাই যদি ডিষ্টাৰ্ব দিয়ে, যদি আপোনাক কোনোবাই ডিষ্টাৰ্ব দিয়ে, মেছেজ কৰে বা আপোনাক বেয়া ভিডিঅ' পঠায়, বেয়া মেছেজ কৰে, মানে আপোনাক যিকোনো দিয়ে মানে প্ৰব্লেম কৰে বা আপোনাক ভিডিঅ' কলিং কৰে, অডিঅ' কলিং কৰে, কেনেকৈ আপুনি ইয়াক ৰেষ্ট্ৰিকেট কৰিব। তো সেই বস্তুটো আপোনাক মই ভালদৰে দেখাই দিছোঁ, ঠিক আছে। এইটো ৰেষ্ট্ৰিকেটটো কেনেকৈ কৰিবা, এই ৰেষ্ট্ৰিকেটটো আপুনি কৰিব কাৰণে ক'ত যাব লাগে ভালকৈ চেক কৰি লওক। ছাপ'জ এইটো প্ৰফাইল হা, মেছেঞ্জাৰত যাব লাগিব আপোনাক, ঠিক আছে। এইটো প্ৰফাইল চাওক, এইটো প্ৰফাইল আপুনি মেছেঞ্জাৰত যাব, আপোনাৰ মেছেঞ্জাৰত যাব। এই মেছেঞ্জাৰত মই গ'লোঁ, ঠিক আছে। এটা মই এটা এক্সাম্পল দিছোঁ, মই ব্লগ নকৰোঁ, মই এক্সাম্পল কৰিম, ঠিক আছে। এক্সাম্পল দিছোঁ, আপুনি কি কৰিব, যিকোনো এটা মেছেজ ল'ব, এটা এনেকৈ হ'ল, ঠিক আছে। যিকোনো এটা মেছেজ কৰিব, ঠিক আছে। এটা মেছেজ ল'ব এনেকৈ, তাৰপিছত কি কৰিব, এই ওপৰত চাব এনেকৈ, এই নামটো আছে ওপৰৰ নামটো, মেছেঞ্জাৰটো খুলিল, এই নামটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কি কৰিব, আপুনি এনেকৈ তলত যাব, চাওক এনেকৈ তলত যাব, তলত গৈ এইটো চাওক, এই যে ৰেষ্ট্ৰিকেট আৰু ব্লক কৰিলে কি হ'ব, এইটো যদি ব্লক কৰিলে কি হ'ব, একেবাৰে মানে তাৰ আপোনাৰ ফ্ৰেণ্ড লিষ্টৰ পৰা নাইকিয়া হৈ যাব সি মানে। কিন্তু ৰেষ্ট্ৰিকেট কৰিলে কি হ'ব, সেইটো ফ্ৰেণ্ড থাকিব আপোনাৰ, আৰু আপোনাক কিন্তু তাই মেছেজ বা বেয়া ভিডিঅ' একো দিব নোৱাৰিব, ঠিক আছে। এতিয়া মই আপোনালোকে ৰেষ্ট্ৰিকেটটো কেনেকৈ কৰিবা, এইটো চাওক ক্লিক কৰিবা, ৰেষ্ট্ৰিকেট এনেকৈ ক্লিক কৰিবা, তাৰপিছত এনেকুৱা চাৰ্ট ওলাব, চাওক ভালকৈ চাওক, চাৰ্ট ওলাব নহয়, তাৰ কি হ'ব ৰেষ্ট্ৰিকেট, এইটো চাওক, এইটো ক্লিক কৰিলে হৈ গ'ল, এইটো মই ক্লিক কৰিলোঁ, চাওক এইটো কি হ'ল ৰেষ্ট্ৰিকেট, চাওক মানে কি হ'ল, আৰু এই মানুহজনে আৰু কেতিয়াও মানে ইয়াত মানে মানে অ'পেন নহ'ব। এতিয়া মই খুলিম, মই চাপ'জ কিবা কাৰণ বাইচাঞ্চ মই ভুল হৈ গ'ল, এতিয়া এই দাদাজনে আৰু মানে ইয়াত মানে মেছেজ কৰিব নোৱাৰিব। এতিয়া খুলিব কেনেকৈ, এই যে আনৰেষ্ট্ৰিকেট, এইটো ক্লিক কৰিলোঁ, চাই যে খুলি আছে, ভালে চাওক, এইটো মেছেজ বক্সটো এতিয়া অন হৈ গ'ল, মানে হৈ গ'ল, এইটো খুলি গ'ল, বুজি পালে। গতিকে আপোনালোকে যিসকলক ডিষ্টাৰ্ব দিয়ে, আপোনালোকে এনেকৈ কৰি ৰেষ্ট্ৰিকেট কৰি থ'ব, কোনো ধৰণৰ প্ৰব্লেম নহ'ব। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ। এইটো মোৰ অপুৰ মনত 121K ফেমিলিত মই আপলোড কৰি থাকোঁ এনেকুৱা ধৰণৰ ভিডিঅ', আৰু এটা আছে মোৰ 50 নহয় 61K ফেচবুকত। আৰু যিসকলে ফেচবুকৰ বিষয়ে নতুনকৈ আহিছে, একেবাৰে যদি নাজানে, মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ। আৰু যিসকলে একেবাৰে নতুন, যদি শিকিব বিচাৰিছা, মোৰ ভিডিঅ'বিলাক আপোনালোকে চাবা, বহু বস্তু আপোনালোকে শিকিব পাৰিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।